এনেকুৱা এটা ঘটনা যিটো শুনিলে আপুনি যদি সঁচাকৈ প্ৰকৃত হিচাপে মানুহ ৰূপে জন্ম পাইছে তেনেহলে আপোনাৰো চকু পানী ওলাই আহিব। মুছলমানসকলৰ কবৰস্থান, যিখন কবৰস্থান মুছলমানসকলে পবিত্ৰ মানে, মানুহৰ মৃত্যু হোৱাৰ পিছত চিৰদিনৰ কাৰণে যিখন কবৰস্থানত সেই মানুহজনক থৈ আহে, কিছুমান দানৱৰূপী মানুহে মৃত্যুৰ পিছতো সেই মানুহকেইজনক শান্তি নিদিলে। মই ক'ব বিচাৰিছো আমাৰ ভাৰতৰে এটা ঘটনা। ভাৰতৰ দিল্লীত ছিগনেচাৰ ব্ৰিজৰ নিচে কাষত লাগি থকা এখন কবৰস্থানত কিছুমান দানৱৰূপী মানুহে মুছলমান ব্যক্তিসকলৰ যেতিয়া মৃত্যু হৈছিল, যেতিয়া সিহঁতৰ কবৰস্থানত পুতি থৈ আহিছিল, মানে কবৰ দিছিল, তেতিয়া এই দানৱৰূপী মানুহকেইজনে সেই কবৰ দিয়া লোকসকলক কবৰ খান্দি উলিয়াই পেট্ৰল ঢালি জ্বলাই দিছিল। মানুহৰ এটা ধৰ্মক লৈ ইমানে মানুহৰ মনোভাৱ বেয়া হ'ব লাগে নেকি, যে মনত ইমান হিংসা যে মৃত্যু হোৱা লোকজনকো কবৰস্থান খান্দি আনি জ্বলাই দিব লগা হৈছে? কি মনোভাৱৰ মানুহ? এতিয়া মই আপোনালোকক প্ৰকৃত মানুহ হিচাপে এটা প্ৰশ্ন কৰিব লৈছো, এই কামটো যে কৰিছে আপোনালোকৰ মতে ভাল কৰিছেনে? দুদিনমান পিছত চাগে মানুহে মানুহৰ মাংস খাব। মানে এটা ধৰ্মৰ মানুহে যদি আন এটা ধৰ্মক বেয়া পায়, সেই ধৰ্মৰ মানুহজনক মাৰিব আৰু বনাই সিজাই খাব। আৰু এইটো সত্য কথা এদিন হ'বই যদি এনেকেই চলি থাকে। ঘটনাটো শুনি যদি আপোনাৰ অন্তৰখনো অলপ হলেও কান্দিছে, প্লিজ ভিডিঅ'টো আগলৈ শ্বেয়াৰ কৰি দিব, যাতে এই মৰা ব্যক্তিকেইজন যিসকলৰ মৃত্যু হৈছিল সিহঁতে যেন জাষ্টিচ পায়।